লাগিছে বুলি বায়ে আমাক হিটাৰটো লগাই দিলে পুৰা আম্মাই সেইকাৰণে হিটাৰৰ গৰম লৈ লৈ কেনে এইফালে কাম কৰি আছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আপোনালোকৰ সকলোকে মোৰ আন এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ বহুত ভাল। এতিয়া দুপৰীয়া 2টামান বাজিছে। মই পুৰা ধুনীয়াকৈ ওলাই মেলি হৈ গ'লোঁ ৰেডি। আৰু এইযোৰ কাপোৰ যে মই আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ, যেতিয়াৰ পৰা ল'লোঁ তেতিয়াৰ পৰা যে মই পিন্ধাই নাছিলোঁ। এই কাপোৰযোৰ লোৱাও কমেও 1 বছৰমান হৈ গ'ল, পিন্ধাই নাছিলোঁ কাৰণ ইয়াৰ এই হাতটো চিলোৱা হোৱা নাছিলে। তাৰপিছত আম্মাই চিলাই দিলে আৰু এজেগাত যাবলৈ আছিলে বুলি কিনে চিলাই থৈ দিলে, কিন্তু সেই জেগাটোতো আমাৰ যোৱা নহ'লে, চ' সেইকাৰণে পিন্ধা নহ'ল। তো আজি সেইকাৰণে ওলাইছোঁ বাই ঘৰলৈ যাবলৈ বুলি। যেতিয়া যাব ওলাইছোঁ ভাবিলোঁ এই নতুন কাপোৰযোৰকে পিন্ধি যাওঁ, মনটো লাগি থাকে ন নতুন কিবা থাকিলে পিন্ধিবলৈ কাৰণে। চ' সেইকাৰণে মই পিন্ধি ল'লোঁ এইযোৰ কাপোৰকে, ধুনীয়াকৈ ওলাই ল'লোঁ। আৰু যোৱাকালি মই এখন হাতত আকৌ লগাইছিলোঁ মেহেন্দি, কাৰণ এবাৰ যে মই মেহেন্দি অঁকা ডিজাইন ইনষ্টাগ্ৰামত আৰু লগতে ভিডিঅ' চেণ্ড কৰিছোঁ, সেইকাৰণে এদিনৰ বাদ দি এদিন মই আঁকিব লৈছোঁ। আৰু আজি ৰ'দটো বহুত ধুনীয়াকৈ দি আছে, পুৰা ৰ'দ একদম মানে ডাৱৰীয়া বতৰ নাইকিয়া হৈ গ'ল। কাৰণ এইকেইদিন যোৱাকালিও কিন্তু বহুত ঠাণ্ডা পৰিছিলে, তাৰ আগ ৰাতিও বহুত বৰষুণ দিছিলে, কিন্তু আজি আল্লাহ হুকুমত বহুত ধুনীয়া ৰ'দ, বতৰটো বহুত ভাল। আৰু এনেকুৱা বতৰত ক'ৰবাত গৈ মেলিও বহুত বেছি ভাল লাগে। চ' আপোনালোকে বলক মোৰ লগতে আমাৰ বাই ঘৰলৈ যাওঁ। বাইহঁতৰ ঘৰত আজি বিশেষ কাম এটাও আছে, সেইকাৰণে মানে বাইহঁতৰ ঘৰত আজি জোনাক পঢ়াব, তাৰ লগতে আমাক দাৱত দিছে। চ' আমিও সেইকাৰণে যাবলৈ ওলাইছোঁ। আৰু এইবিলাক কাপোৰ চাপোৰবিলাক লগতে ভৰাই থৈ যাওঁ কেলৈ, কাৰণ আমাৰ ওলাইছোঁৱে আমি এতিয়া 2টা বাজিছে আৰু আমি আহিম ডাইৰেক্ট ৰাতি একদম ভাত পানী খাই কেনে 9টা-10টামান বজাত আহিম আৰু বাই ঘৰৰ পৰা। এইফালে আমাৰ গাড়ীখন হৈ গ'ল ওলাই ৰেডি। এইখন গাড়ী আৰু আকৌ লোৱা হ'ল, মই ভিডিঅ'ত দেখুওৱা নাছিলোঁ। আমাৰ এইখন গাড়ী লোৱা আজি 6 মাহমান হ'ল চাগে দেই, কিন্তু আমি তেনেকুৱা ক'তোতে বহি কিনে যোৱা নাই, কাৰণ আমাৰ তেনেকুৱাকৈ ক'তো যাবলৈ প্লেনিং হোৱাই নাছিলে। চ' সেইকাৰণে আজি যিহেতু ওলাই ল'লোঁ, গাড়ীতে আমি যাম। আৰু এইফালে আমাৰ চব কাপোৰবিলাক এতিয়া আম্মাই মেলি থৈ গৈছে চব। এতিয়া অলপমান দূৰ আছে, তাৰ পৰা আমি গৈ কেনে বাইহঁতৰ ঘৰ পাম। আৰু বেছি দিন নালাগে আহিবলৈ কাৰণে, আধা ঘণ্টামান ৰাস্তা যদি নিজৰ গাড়ী লৈ কেনে যদি লৈ অহা হয় তেনেহ'লে আধা ঘণ্টামান লাগে, কিন্তু যদি ভাড়া গাড়ীত আহে তেন্তে মানে অকণমান টাইম লাগে, কাৰণ ভাড়া গাড়ীবিলাক বহুত ৰখি অহা হয় যে। আৰু আজি যিহেতু আমি মৰ্ণিঙত আহিলে ভাড়া গাড়ীতে অহা হ'লেহেঁতেন, কিন্তু পাপাও ডিউটি নাছিলে, ছানডে আছিলে, চ' সেইকাৰণে আমি আমাৰ গাড়ীয়ে লৈ আহি গ'লোঁ। চ' এতিয়া আমি যাম। আৰু বাহিৰৰ ৰাস্তাবিলাক পুৰা ডাঙৰ বহল কৰিছে যে, ডাঙৰ কৰিছে ৰাস্তাবিলাক, সেইবিলাক এইফালে চাইডে বহল কৰিছে, লগতে এইটো চাইডেও বহল কৰিছে। ৰাস্তাটো বহুত ডাঙৰ হৈ গৈছে, মানে বাইপাছৰ ৰাস্তা নিচিনা কৰিব আৰু এইটো এটা ৰাস্তাও। পাই গ'লোঁ বাই ঘৰ। আহি পোৱা টাইম হ'ল 10 মিনিটমান হ'ল, আহি পালোঁ। বহি কিনে চাহ খালোঁ আৰু লগতে মই কাপোৰ চেঞ্জ কৰি ল'লোঁ, কাৰণ ঘৰৰ পৰা অকণমান হেভি কাপোৰ পিন্ধি আহিছিলোঁ যে, এতিয়া ৰাতিলৈকে থাকিম, গাটো অকণমান মানে হেভি কাপোৰ পিন্ধিলে চম্ভালিব অলপ কষ্ট হৈ যায়। সেইকাৰণে মই খুলি কেনে একদম নৰ্মেল কুৰ্তা এটা পিন্ধি ল'লোঁ, বায়ে দিলে। চ' পিন্ধি মেলি কেনে এতিয়া বায়ে অকণ কাপোৰ কেইটামান আছিলে সেইখিনি ধুনীয়াকৈ জাপি কেনে ৰুমটো পূৰা চফা হৈ গ'ল, একদম পূৰা ধুনীয়াকৈ আলনা গোটেইখিনি একদম জাপি দিলোঁ। মই মানে জাপা আছিলে, কিন্তু কাপোৰ ঢেৰ আছিলে, জাপি ল'লোঁ। আৰু এইফালে ৱালখনৰ কথা ক'বই নাই, সৰু ল'ৰা ছোৱালী থাকিলে ৱালখনৰ হালত এনেকুৱা গতি হ'বই। আমিও আগতে সেনেকৈ কৰিছিলোঁ, এতিয়া মাহিৰাহেঁতিও এনেকুৱা গোটেই ৱালখন কৰি দিয়ে, পূৰা কালাৰ ক'লা। সেইকাৰণে বায়ে এইটো ৰুমত যে কালাৰ কৰাই নাই ভাবিছে, যেতিয়া একদম মাহিৰা এইবিলাক আদত এৰিব তেতিয়া একেবাৰে ধুনীয়াকৈ কৰিব। এতিয়া 3:30মান হৈছে, আম্মাই আদা নহৰু চিলি আছে আৰু মই বাই লগত কামত লাগি দিম, অলপ যি কৰিব লাগে। আৰু এতিয়া বাই আৰু মই মিলি প্ৰায়খিনি বস্তু আমাৰ বনোৱা কমপ্লিট হৈ গৈছে, আৰু 2টামান বস্তু বাকী আছে। 6টামান বাজিছে এতিয়া। বাই আৰু মই 4টামান বজাতৰ পৰা বনাব লৈছোঁ, কাৰণ জোনাক আহি গ'লে সোনকালে তেওঁলোক নামাজ পঢ়ি আহি যায় যে, সেইকাৰণে টাইমটো বহুত কম সময় থাকে হাতত, আৰু নহ'লে বহুত খৰধৰ হয়। সেইকাৰণে আমি ধুনীয়াকৈ দুজনীয়ে গোটেইখিনি কাম
আগে এডভান্স কৰি লৈছোঁ যাতে পিছতকৈ একো খৰদৰ হ'ব নালাগে। আম্মাও নিজৰ কাম কৰিছে, আম্মাই আমাক চালাডখিনি গোটেই ধুনীয়াকৈ কাটি দিছে। আৰু এইফালে বায়ে বনাই আছে চিকেন, চিকেনখিনি চৰি মই বনাই আছোঁ। আৰু এইফালে আছে মাছ, হোৱাৰ পিছত আপোনালোকক দেখাম বাৰু আকৌ এবাৰ। এইফালে মাছ হৈ আছে আৰু লগতে এইফালে চিকেন আছে। আৰু এইফালে আছে তৰকাৰীখিনি, এইখিনি মাছ আৰু এইখিনি মাংস তৰকাৰীখিনি বায়ে বনাইছে। কালাৰটো খুব ধুনীয়া হৈছে, পুৰা ধনিয়া চনিয়া দি কেনে বনাইছে। আৰু বাকী যোনটো এইটো হ'ব এইটোহে মই বনাম। কিন্তু আমাৰ এতিয়া কিচেনটো পূৰা একদম লেতেৰা হৈ আছে, কাৰণ চব ফালৰ পৰা কামবিলাক আৰম্ভ কৰি আছোঁ যে, সেইকাৰণে চব লেতেৰা যেতিয়া বনি যাব এইখিনি ধুনীয়াকৈ আমি একদম চাফা কৰি ল'ম। আৰু এইফালে এতিয়া আম্মাই চালাডৰ কাৰণে প্ৰিপেৰেশ্যনছ কৰিবলৈ চব বস্তু সন্মুখত আমাক আনি দিছোঁ। আম্মাই ধুনীয়াকৈ মোবাইল চাই চাই চালাডখিনি কাটি আছে। আৰু চালাডৰ কাৰণে বাকীবিলাক বস্তু ভিন্টিয়ে আনিবলৈ কাৰণে ওলাই গ'ল। ইয়াত এতিয়া আমাৰ গাজৰ, বিলাহী আৰু বন্ধাকবি আছে, নোহোৱাত অকলে তিয়ঁহটো নাই, বাদ বাকী এইখিনি আছে, সেইখিনি যাব আনিবলৈ কাৰণে। চ' সেইকাৰণে আমি ধমাধম গোটেইখিনি কাম সোনকালে আজৰি কৰি লৈছোঁ। তাৰপৰা আমি ধুনীয়াকৈ বহি দুটামান লেকচাৰ মাৰিম। আৰু বায়ে আজি আমাক থাকিবলৈ কৈছে, কিন্তু চাওঁ কি হয়, কাৰণ পাপাই থাকিম বুলি নাই কৈ, এনেকৈ নাথাকোঁ কৈ আছে। বায়ে কৈছে থাকিবলৈ, যিহেতু আমি গাড়ী লৈ আহিছোঁ যোৱা ৰাতি অহাকালি আমি যেতিয়া মৰ্ণিঙতে ইয়াৰ পৰা ওলাই দিব পাৰিম। দুটাৰে কাম আছে, পাপাৰো কাম আছে, মোৰো কাম আছে। আমি দুটাই যেতিয়া অহাকালি ৰাতিপুৱাতে মানে 6টামান বজাত ওলাই দিব পাৰিম। কিন্তু এতিয়া চাওঁ কি হয়, কাৰণ পাপাই থাকিব নিবিচাৰে। যাৰ ঘৰতে হওক, পাপাই মানে আজিলৈকে মানে ৰাতি শোৱা কামটো বহুত বেয়া পায়। দিনৰ দিনটো বহি দিব, কিন্তু ৰাতি হ'লে কোনো থাকিব নিবিচাৰে, ঘৰ যাব লাগে। তো তাকে চাওঁ এতিয়া আমি কি কৰোঁ। সেইকাৰণে ব্লগটো স্কিপ নকৰাকৈ আপোনালোকে পূৰা শেষলৈ গৈ চাই থাকিব। কেনেকুৱা লাগিছে আজি ব্লগটো মোৰ আপোনালোকে কমেণ্টৰ জৰিয়তে এবাৰ জনাব। নতুনকৈ যদি আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ঠাণ্ডা লাগিছে বুলি বায়ে আমাক হিটাৰটো লগাই দিলে। পূৰা আম্মাই সেইকাৰণে হিটাৰৰ গৰম লৈ লৈ কেনে এইফালে কাম কৰি আছে। আমাৰ বোলে ঠাণ্ডা লাগিছে। আমাৰ ঘৰত চবতকৈ বেছি ঠাণ্ডা আমাৰ আম্মাৰ আছে। সেইকাৰণে অহাৰ লগতে বায়ে একদম ধুনীয়াকৈ একদম ৰাতি যিহেতু হৈ আহিছে হিটাৰটো লগাই দিছে। আৰু পূৰা হিটাৰৰ পৰা গৰম আহি আছে, ৰুমটো পূৰা হিট মাৰিছে। তো সেইকাৰণে ইমান ঠাণ্ডাটো বুজা নাই যোৱা। আৰু এইফালে ধুনীয়াকৈ কাটি মেলি ল'লে। মাহিৰাটো যিহেতু ঘৰত এতিয়া বৰ্তমান নাই, সিহঁতৰ ওচৰত বৰপাই খেতি আছে, মোবাইল চাই আছে, সেইকাৰণে ঘৰটো ইমান ঠাণ্ডা। মাহিৰা মোবাইল চাই আছে, সেইকাৰণে ঠাণ্ডা। নহ'লে ভাবিছোঁ মাহিৰা নাই, মইতো ভাবিলোঁ কি নাই ওলাই গৈছে, ভাবিলোঁ সেইকাৰণে ইমান শান্তি। কিন্তু বাইদেৱে মোবাইল চাই আছে। এইফালে ৰাতি ভিন্টি আৰু মই ওলাই গ'লোঁ কিবা এটা নাস্তা আনিবলৈ বুলি। তো তাৰে আমি লৈছোঁ ম'ম', পূৰা একদম গৰম গৰম বাহঁতৰ ঘৰৰ ওচৰতে বনাইছে। তাৰপৰা ল'লোঁ ম'ম' আৰু লগতে গৰম গৰম পিঁয়াজি। এতিয়া আমি লৈ কেনে গোটেইখিনি ধুনীয়াকৈ বহি কেনে একেলগে খাম। মই চবকে দি দিছোঁ, কাৰণ এইবিলাক বস্তু আমাৰ মাহিৰাই খুব ভাল পায়। চ' সেইখিনি চবকে ভাগ কৰি দিছোঁ, চবৰ ভাগে ভাগে। আৰু ম'ম'টো আৰু পিঁয়াজিটো খাবলৈ ইমানেই বেছি টেষ্টি আছিলে, খাই বহুত ভাল লাগিলে। बहुत टेस्टी बना दे रहा है ना। दोटा पापा है। भूल मा क्या हाय रे आहा ए पले आहा आहा या 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 sao sao खा लो देखा दिबोद पापा तुम्हें किना है ना किना है दिया মই দি দিছো দিয়া এই ঝুল ভাত বনাইছো অকল বনাই আছো বইলাৰ নাই বনোৱা হেৰি খা গুছে খা দি দিয়া ৰে সবে খাই দি দিয়া কটা বইলাৰ এই কি এই দিলো বাবা দে Hello guys, good morning.
আজি হৈছে নেক্সট ডে আৰু যোৱা ৰাতি আমি আহাত যে বহুত দেৰি হৈ গ'ল ঘৰত আহি পাওঁতে প্ৰায় 11টামান বাজি গ'ল সেইকাৰণে মই একো ভিডিঅ' শ্বুট নকৰিলোঁ কাৰণ ইমান লেটকৈ আহিলোঁ আকৌ শুবলৈ মেলিব টাইম হৈ গ'ল যে সেইটো নেক্সট ডে আৰু বাহঁতৰ ঘৰত কালি গৈ কেনে বহুত দিনৰ পিছত গ'লোঁ খালি দে বাহঁতৰ ঘৰত যে আমি যোৱাই নাছিলোঁ তাৰপৰা মানে এইবাৰ গাড়ীখন লোৱা হ'ল বুলি কেনে ৰাতিকৈ যোৱা হ'ল নহ'লেতো এনেকৈ আমাৰ আচানক ক'তো যোৱাই নহয় আৰু বায়ে যোৱা ৰাতিয়ে মোৰ কাৰণে এনেকুৱাকৈ টিফিন দি পঠিয়াইছে ইয়াত আছে আপোনাৰ এয়া তৰকাৰী আৰু এইফালে পোলাও আৰু তৰকাৰী দুয়োটাই দি পঠাইছে কাৰণ মোৰ আজি ডিউটি আছে যে ৰাতিটো আমাৰ একো বনোৱা নহ'লে সেইকাৰণে মোৰ কাৰণে সিয়ে ঘৰৰ পৰাই টিফিনৰ কাৰণে বস্তু দি পঠাইছে আৰু মোৰ পুৰা ডিঙিবিলাক একদম খচখচাইছে কাৰণ একদম ঠাণ্ডা পৰিছে যে ঠাণ্ডা পানীৰে গা চা ধোৱা হৈছে সেইকাৰণে মোৰ ডিঙিটো পুৰা একদম বেয়া হৈ গৈছে আৰু আম্মা গৈছে দোকানলৈ কিবা বস্তু আনিবলৈ কাৰণে আৰু এইফালে ৰুটি বেলি কিনে থৈ গৈছে আমাৰ ঘৰত যে ৰাতিপুৱা হ'লে ডেইলি ৰুটিহে লাগে তাৰ বাহিৰে আমাৰ ঘৰত একো বস্তুৱে নবনে অকল ৰুটি মানে আমাক কওঁ কেতিয়াবা বেলেগ বনাবা কিন্তু আম্মাই মানে ৰুটিটো শ্বৰ্টকাট পায় মানে বনাবলৈ কাৰণে সেইকাৰণে সদায় ৰুটিটোকে বনাই দিয়ে